চাওক ইণ্টাকৰ সভাপতি হিচাপে ইচ্ছা কৰিলে কাম বহুত আছে। এনেই বেচিকেলি ইণ্টাক ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ ই এটা কংগ্ৰেছৰে শাখা, কিন্তু কথাটো হৈছে কি আজি তাৰিখত যদি ইণ্টাকৰ অৰ্গেনাইজেশ্যন অসমত শক্তিশালী হ'লহেঁতেন তেতিয়াহ'লে কিন্তু বিজেপি শাসনত আহিব নোৱাৰিলেহেঁতেন। গতিকে ইণ্টাকৰ কাম কৰিবলগীয়া বহুত আছে। মোদী ডাঙৰীয়াই 2014 চনত এটা কথা কৈছিলে যে বৰাক ভেলীত শ্ৰমিকৰ হাজিৰা বেলেগ, ব্ৰহ্মপুত্ৰ ভেলীত শ্ৰমিকৰ বেলেগ। আজি 12 বছৰ হৈ গ'ল, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ হাজিৰাটো সমান হ'ল জানো? হোৱাটো নাই। এইটো যিহেতু ইণ্টাক ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ ই শ্ৰমিকৰ হৈ কাম কৰে, কিন্তু শ্ৰমিকৰ হৈ কাম কৰাটো এনেকুৱা নহয় যে উদ্যোগটোৰ প্ৰতি ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি লক্ষ্য নাৰাখে। কাৰণ যদি ইণ্ডাষ্ট্ৰিটোৱে নাথাকে শ্ৰমিক ক'ত থাকিব? এটা ভাৰসাম্য নিশ্চয়ভাৱে বজাই ৰাখিব লাগিব। আৰু অসমত আপোনালোকে জানে যে চাহ উদ্যোগটোৱে হ'ল ভাৰতবৰ্ষৰ ভিতৰত এটা অসমৰ 55%তকৈ যিহেতু চাহ উৎপাদন কৰে বা অসমত সেই উৎপাদনে ভাৰতবৰ্ষৰ চাহিদা পূৰণ কৰে। অকল সেইটোৱে নহয়, এতিয়া ধৰি লওক মাইক্ৰ'চিপছ হ'বলৈ গৈ আছে জাগিৰোডত, তাতোতো শ্ৰমিকৰ কথাটো নাহিব জানো? গেছ ক্ৰেকাৰত শ্ৰমিকৰ কথা নাই জানো? আন অৰ্গেনাইজ ছেক্টৰৰ কথা মই নকলোৱেই যে এনেই কৰিবলগীয়া কাম হিচাপে ইয়াতে বহুত আছে। প্ৰথমতে ক'লোঁ যে 14 চনত মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই নিৰ্বাচনী প্ৰচাৰ কালত এই কথাবোৰ কৈছিলে। আজি বিজেপি চৰকাৰে 16 চনৰ নিৰ্বাচনত আহোঁতে শ্ৰমিকৰ হাজিৰা 351 টকা কৰাৰ কথা কৈছিলে, আজিলৈকে হ'ল জানো? তো এই ক্ষেত্ৰতো শ্ৰমিকসকল ডিপ্ৰাইভ হৈ আছে। আজি তাৰিখত বাগিচাৰ শ্ৰমিকৰ যিটো হাজিৰা সেইটোতো ডেফিনেটলি বহুত কম। লগত অলপ আনুষাংগিক ৰেচন টেচন ঘৰ কোৱাৰ্টাৰ এইবিলাক কথা আছে, নাইকিয়া নহয়। কিন্তু মোৰ কথাটো হ'ল কি যে আজিও বহুত সমস্যা শ্ৰমিকৰ আছে, আনঅৰ্গেনাইজ ছেক্টৰ আছে। আজি অসমত ৰিফাইনেৰী আছে, ৰিফাইনেৰীটোতো বহুত ইউনিয়ন আছে। গতিকে ঠিক তেনেকুৱাকৈ আগতে জাগিৰোড পেপাৰ মিল আছিলে, জাগিৰোড পেপাৰ মিলৰ কি অৱস্থা হ'ল বা কাছাৰ পেপাৰ মিলৰ কি অৱস্থা হ'ল এইবোৰ আপোনালোকে দেখিছে, জানে। গতিকে সেইফালৰ পৰা যদি মই কওঁ যে মোৰ একেবাৰে প্ৰাৰম্ভণিক কথা ৰাষ্ট্ৰীয় সভাপতিৰ লগত মই কথা পাতিলোঁ। আজি মোৰ মনত আছে যি সময়ত জাগিৰোড পেপাৰ মিলৰ অৱস্থা খুব বেয়া হৈছিল, সেই সময়তো ট্ৰেড ইউনিয়নৰ ভূমিকা কি আছিল মই দেখা নাই। 351 টকা বিজেপিয়ে যিটো শ্ৰমিকৰ হাজিৰা কথা কৈছিল, আজি 12 বছৰ মোদী চৰকাৰ হৈ যোৱাৰ পাছত অসমতো 10 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হৈ যোৱাৰ পিছত বা সৰ্বানন্দৰ কালচোৱা লগাই আৰু বেছিয়ে হ'ল। কিন্তু কথাটো হ'ল কি কেতিয়াওতো হোৱা নাই 351 টকা। গতিকে কৰিবলগীয়া কাম বহুত আছে। আৰু অসমতো এতিয়া ধৰি লওক উদ্যোগ বাঢ়িছে, আদানী গৈছে, আম্বানী গৈছে, মেদান্ত হস্পিটেল গৈছে, বহুত আছে। শ্ৰমিকৰ ন্যায্য প্ৰাপ্তি আৰু লগে লগে উদ্যোগটোৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্যৰ কথা, এই সকলোবিলাক কথা কিন্তু INTC আওতাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।